হন্দয়কি দাদার হেখ অনুরূপ পতি ব্রহ্মা পতি বিষ্ণু পতি বিনয় পতিয়েই তিরুতার জীবনর মিত্র বহুদেব দেবতার দরে জ্ঞান তৈ করিবি সদায় স্নেহ প্রীতি শ্রদ্ধা ভক্তি সকলোকে তৈ জনাবি বিশেষ না কান্দিবি দৈয়কি দিশু আশীর্বাদ হর গৌরী হৌক বখতি ওঠ দৈয়কি উঠা মিত্র বহুদেব আজি মই নিজেই ধরি রথর বাগজরি আনন্দ মনে রথ সঞ্চালন করি হইয়া হুদুকে হৌদূর কালকেতু মহারাজ আসনে প্রস্তুত রথ অহুদেব দৈয়কি বিদায়র হেতু প্রস্তুত আছে সিংহর দুয়ারে দৈবকীর বিদায়ৰ বাবে সকলো ৰথ মই যোগাৰ কৰি ৰাখিছো দেশ আয়তি সকল মাঙ্গলিক উৰুলি ধ্বনিৰে বহুদেৱ দৈয়কীক জনোৱা বিদায় সম্ভাষণ কোনে কৰে অত হাস্য অন্য গগনত সাবধান সাবধান কংস মুখ মুখ মুখেই উদ্দেশ্যি অত হাস্য করে অন্য গগনত হন কংস যি দয়কীৰ বিয়া পাতি মহা সমাৰোহে আপোন পাহৰাজি মূৰ্খ কংস তই স্নেহৰ ভগ্নীটোৰ সেই দয়কীৰ গৰ্ভতাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে দৈয়কী গর্ভজাত অষ্টম সন্তানে সংহার করিব অবলীলাক্রমে মৰণৰ দিনটোৰ তুৰন্ত খুৰ চমু চাপি আহে দিনে দিনে
তারেই আজি অপূর্ব হুর্সনা, তারেই আজি অপূর্ব হুর্সনা, তারেই আজি অপূর্ব হুর্সনা। নিশা 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 হসা, অতি হসা। মনত পেলা মূর্খ হেই ধুর চুটির বর, মনত পেলা মূর্খ হেই ধুর চুটির বর, মনত পেলা মূর্খ হেই ধুর চুটির বর। অতি হস মনত পৰিছে সেই ধৈৰ্য দিৱস, আনন্দ দাপোন পাহৰা হৈ পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশবাণীয়ে, ওৰাই দিছে মোৰ কৰ্তব্য নিজৰ। আলোকেতো आजू असुर पालिब देख महाराज। উৰুৱা বিজুলী বেগেৰে তব দেখি নতৰুৱা আনন্দ তনু মাত্ৰ পদা পলাও গ্লৰি নেত্র নেত্র মৰি কোনো নাই। শত্ৰু শত্ৰু সকল অধ কৰা কালকেতো যাকে ইজতে পোৱা বলিয়া দতাল হাতি তুরন দেও নাই। জোরে জোরে মেলেরিয়া মথুরার সদাসাগর আনন্দর উৎসব হৌকতি ধ্বংসর ধুমুহা ধ্বংসর ধুমুহা। আলোকে তুই আদেছি হোকে বিসারিছে তাকেই পাইছে। আলোকে তো হবাবাদী আনন্দকে ধ্বংস 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 সৃষ্টি হবাবাদী বিখাল মথুরা। হেরো রাজদ্রোহী অকৃতান্ত মথুরার প্রজা তাহতর কুরুলু হে আজি উপাস্য দেবতা ব্রহ্মা বিষ্ণু মহেশ্বর এক ভক্ত কঙ্খ মহারাজ আদি মথুরার জাগ্রত দেবতা। রক্ষা নাই, আজ দয়া নাই, শান্তি প্রিয় মথুরা দাবি হব রক্ত প্লাবনে প্রলয়ের ধুমহা। বহুদেব নতুন নীতির দিন আর স্নেহর ভগ্নী ভবিষ্যৎ ভাগ্য লেবে মোর দয় কান পাতি শুনিলি নহয়। মিলন বান্ধি দিল তহত দুই দিকে এই মিলনে আজি
স্পষ্টভাবে করিতে ঘোষণা, অচিরে বংশর মরণ। ইয়া ভরা আনন্দময় যে করিল প্রদান, তারাই আদি সুন্দর প্রতিদান। অচিরে বংশর মরণ। কি করিবা বপুদেব, অমৃতত গরল থিল। বেশ কথা, এই হব, নহব অন্যথা। কিন্তু বংশরি মরণ জানো বিমান হাহা। স্নেহ প্রীতি পরম ভাল পোৱা যত মানে আছিল, সকলো বিখৰ্ছিল এই মুহূৰ্ততে। অমন্থৰ নাগ পাখ দিল দলিয়াই, স্বৰ্গহত দৈয়কিক কৰি হিৰছে। মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ, থম অৱৰুদ্ধ কৰি চিৰকাললৈ সাজু পিশাচী। শান্ত হোৱা যুৱৰাজ, মানৱে দৈবাধীন দৈৱক দমন কৰি অতিক্ৰম কৰিবলৈ চেষ্টা কৰাটো বাতুলতাৰ মাত্ৰ। দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰীহ সজাই শাস্তি পাই বিনা অপৰাধে। ৰজা হয় তুমি, ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় কিয় দাদা, কিয়? দাদা, নাই তোর কোনো অপরাধ, নুহে কোনো অপরাধী এই মথুরার প্রজা। যত মানে অপরাধ সকলো এই বংশ। তুমি কি কোৱা বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, কলে জানো শুনিবাৰ সঁচাই। ৰাজা তুমি সৰ্বশক্তিমান, তোমাৰ ইচ্ছাতে সকলো কৰিব পাৰা। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰো বিধান হয় ইচ্ছামতে তোমাৰ। সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে হও সীমাদ্ৰী লংঘিছে। হত্যা কৰি অগ্নিক নিজ মৰণকো তুমি ৰোধিব খুজিছা। অৰিহক নালাগে কৰিব, বিলম্বই মিলাই বিঘিনি। আমার কথাই সঁচা বসুদেৱ, ৰজা মই সৰ্বশক্তিমান। যেনে ইচ্ছা মোৰ তেনে বিধান। প্ৰথমত দৈয়কক কৰিম সংহাৰ, তাৰ পাছত সম্ভালৰে দৈয়কী গৰ্ভজাত অষ্টম সন্তানে কিদৰে সংহাৰ কৰিব পাৰে এই কংস মহাৰাজ। সাজু পিশাচী তই মৃত্যুৰ নিমিত্তে। সাজু আছো দাদা প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, স্বৰূপ জানিবা, বীৰ তুমি মহাশক্তিবান। তথাপিতো দেখা পাই সন্মুখত হোৱা আগন্তুক মৰণৰ স্বপ্ন পহেলিকা। যিদৰে কপিছা ভয়ত তোমাৰ ভক্তি দৈৱকী মৃত্যুৰ নামত বিচলিত নহয় জানোৱা। হয়জনী মৃত্যু মোৰ স্বামীৰ আগত, তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি গান কৰিম গ্ৰহণ।
কাৰ্য অতি অকুমল। নাৰী হত্যা, অগ্নি হত্যাৰে কলংক কাটিবা সানি ক্ষত্ৰিয় আকু শ্ৰী শ্ৰী বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাম কৰা যদি ইচ্ছাটো জগতৰ বীৰৰ সমাজে হতমুখে কৰিব গঞ্জনা, নলব তোমাৰ নাম লাজতে ঘৃণাতে। লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই বীৰ বুলি জগতত দিব পৰিচয়। বঢ়িয়া বঢ়িয়া যুক্তি হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ। তাৰো আছে সহজ তৈগী থাকিব দিয়াই তোমাৰো ৰাজা একোৱেই অনিষ্ট নহয়। কৰ চোৰে মই কৰিছো মিনতি, দিয়া দিয়া মোক জয়তীৰ প্ৰাণ ভিক্ষাদান। তাৰ নিমিত্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হ'ব, সেই মুহূৰ্ততে এটি এটি কৰি আনি তুলি দিম তোমাৰ কোলাত। হত্যা কৰি হত্যা কৰি সিহঁতক নিষ্কণ্ঠ হবা তুমি ভৱিষ্যতৰ বাবে। অসম্ভৱ স্বামী, অসম্ভৱ। নজনাবা কেনেকুৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱ শিশু সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। ভালদৰে ভাবিছো বসুদেৱ, পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব নিজ সন্তানৰ স্নেহ? যদি পাৰা তাত মোৰ অলপ আপত্তি নাই। তোমালৈ চাই দৈয়কীক দিব পাৰো মই প্ৰাণ ভিক্ষাদান। শক্তিধৰ নৰপতি তুমি, ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা আপুনি ইচ্ছাই কাশী নিব পাৰা জীৱা আছে সকলো আমাৰ। তথাপিতো কওক শুনা ৰাজন, মিছা কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী, সাক্ষী কৰি দেৱ দেৱীগণ দক্ষিণ হস্তে স্পৰ্শ কৰি অৰ্ধাংগী লিখি আজি তব সন্মুখত সেই বসুদেৱে যি বাক্য কৰিলো উচ্চাৰণ, তাক প্ৰাণান্তেও কৰিম পালন। বেশ, এই হব। দেৱী প্ৰতিশ্ৰুতময়, এতিয়াৰে পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্নহীৰ নিজ সন্তানৰ নিজকে পৰাগৈ প্ৰস্তুত। পলাইছ
ধন্য কালকে তো বোধ করা হত্যা করা তাকে ইজতে পুয়া ওজক জগতে আদি ভালরে বুঝ এই বংশর শক্তি বংশর বীরত্ব বংশর ক্ষমতা লীলা বন্ধ করা দাদা, লীলা বন্ধ করা, লীলা বন্ধ করা। হাবের পিছাতি ভগবান, তুমি কোন? ভগৱান অতি ওচৰত দেৱী। পুনৰে বুধ পংখ বিয়া দিয়া দৈব কি মাতিলি নিজ ৰে মদন পুনৰ